পেপা ভিডিঅ' দিওঁ নিদিওঁ তাকে ভাবি আছিলোঁ, কিন্তু কিছুমান মন্তব্য ইমান ধুনীয়াকৈ আহে সেইকাৰণে আকৌ দিবলৈ মন যায়। ভাল লাগে আৰু ৰিপ্লেটো মই তেনেকৈ নিদিওঁ, কাৰণ কেলৈ চবকে যেতিয়া ৰিপ্লে দিব মই বেয়া পায়। সেয়েহে ভাবিলোঁ এটা আজি কমেণ্টৰ ৰিপ্লাই দি দিওঁ। এই ব্যক্তিজনে ইমান ধুনীয়াকৈ দিছে, তেখেতক মোৰ মানে একদম অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই ধৰণৰ কমেণ্টে ভিডিঅ' বনাবলৈ আচলতে আমাক বহুত প্ৰেৰণা যোগায়। আৰু বহুতে কিছুমানে দুই একে নেগেটিভকৈ কমেণ্ট দিয়ে। মই প্ৰথমতে কৈছোঁ, মই এইটো নিজস্ব এটা পদ্ধতিয়ে শিকাইছোঁ। মই যেনেদৰে পেপা শিকিছিলোঁ মই সেই পদ্ধতিটোহে আপোনালোকৰ আগত ভিডিঅ'টোত দাঙি ধৰোঁ। গতিকে মোৰ পদ্ধতিটো বহুতে ইতিমধ্যে আঁকোৱালি লৈছে। গতিকে আপোনালোকেও চেষ্টা কৰি চাব পাৰে, যিসকলে পেপা শিকিম বুলি আগ্ৰহী, মানে সৰু সৰু ল'ৰা হওক বা ছোৱালী হওক ভিডিঅ'টো চাই আছে। আৰু মই ভাবিছোঁ যিহেতু এতিয়া জুলাইত গৰম বন্ধ হ'ব, গৰম বন্ধত আকৌ পেপা ক্লাছ মই অনলাইনত দিম। ক্লাছ বুলি নহয়, টিউটৰিয়েল দিম, আৰু যদি কোনোবাই ক্লাছ লওঁ বুলি ভাবে ক্লাছো ল'ব পাৰিব।